মেঘমল্লা ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ যোনে কৈ আছিল বা কিয় উঠা নাই, আপোনালোকে মোৰ পৰা একো লুকোৱা নাইতো। তেতিয়া আমি দেখিবলৈ পাইছোঁ অভিমন্যুৱে মাত দিছিল বাট তুমি একো চিন্তা নকৰিবা জোন, ৰুণ সোনকালে ঠিক হৈ যাব। এণ্ড আই থিংক মেডিচিনৰ বাবেহে তাইৰ এইটো অৱস্থা হৈছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অভিমন্যুৰ ভনীয়েকক কৈ আছিল এনেধৰণৰ ষ্টেপ এবাৰ লোৱা মানুহবোৰে এই কাম যে দ্বিতীয়বাৰ নকৰিব বা কৰিব নোৱাৰিব তাত কোনো সন্দেহ নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ অভিমন্যুৰ ভনীয়েকে মাত দিছে মই কৰা ভুলৰ মই অনুশোচনা কৰিছোঁ। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া মেঘমল্লা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব।